অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল এইবাৰ কোনসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু কোনসকলে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ ইম্পৰ্টেণ্ট আপডেট আহি গৈছে। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে আপোনালোকে 5টা কাম অতি সোনকালে কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া আপোনালোকে কি কাম কৰিব লাগিব আৰু এইবাৰ কোনসকলে অৰুণোদয় আঁচনি পইচা পাব আৰু কোনসকলে অৰুণোদয় আঁচনি পইচা নাপায়, মই আজি এইটো ভিডিঅ'ত আপোনালোকক অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিঅ' পাবলৈ হ'লে। যিহেতু মে' মাহত অৰুণোদয় আঁচনি পইচা সোমোৱাৰ কথা আছিল, কিন্তু অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। সেইকাৰণে কিন্তু আজি অৰুণোদয় আঁচনিৰ ইম্পৰ্টেণ্ট আপডেট আহি গৈছে। এইবাৰ যিসকলে প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, এইবাৰ কিন্তু বহুতো মানুহৰ নাম লিষ্টৰ পৰা কৰ্তন হৈ গৈছে। এইবাৰ কিন্তু বহুতে মানুহে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে যিহেতু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে, এইবাৰ যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, এইবাৰ কিন্তু অৰুণোদয় আঁচনি আৰু ভেৰিফাই কৰিব, তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ আৰু এটা নতুন লিষ্ট মুকলি হৈ গৈছে। এতিয়া যিসকলৰ অৰুণোদয় আঁচনিৰ লিষ্টত নাম আহিছে, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এইবাৰ কিন্তু বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে আপোনালোকে 5টা কাম অতি সোনকালে কৰিব লাগিব। আপোনাৰ পৰিয়ালৰ যিমান কেইজন সদস্য আছে, এতিয়া কিন্তু সকলোৰে আধাৰ কাৰ্ড লিংক থাকিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে এইবাৰ কিন্তু ফাৰ্ষ্ট কাম কৰিব, আপোনাৰ পৰিয়ালৰ যিমানকেইটা সদস্য আছে, এতিয়া কিন্তু ফাৰ্ষ্ট আধাৰ কাৰ্ড ভেৰিফাই কৰিব। যদি আপোনাৰ পৰিয়ালত কোনোবাই নতুনকৈ চৰকাৰী জব পাইছে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। এইবাৰ কিন্তু আপোনালোকে প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা 3000কৈ লাভ কৰিব। যিহেতু মে' মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱাৰ কথা আছিল, কিন্তু মে' মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। এতিয়া কিন্তু আপোনালোকে জুন মাহত একেলগে অৰুণোদয় আঁচনি পইচা 6000 টকা লাভ কৰিব। 2 মাহৰ কিস্তি কিন্তু আপোনালোকে একেলগে অৰুণোদয় আঁচনি পইচা 6000 টকা লাভ কৰিব। এইবাৰ কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে আপোনালোকৰ ৰেচন কাৰ্ডৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ড লিংক থাকিব লাগিব। যদি কোনোবাই আপোনাৰ ৰেচন কাৰ্ড এটা দি পৰিয়ালৰ 2জনে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, তেনেহ'লে আপোনালোকৰ এইবাৰ এজনৰ নামটো কৰ্তন হৈ যাব, এজনে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এইবাৰ যিহেতু বহুতে মানুহে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই বা অৰুণোদয় আঁচনি পইচা প্ৰতিমাহে লাভ কৰি আছিল, কিন্তু লিষ্টৰ পৰা নামটো কৰ্তন হৈ গৈছে। যদি আপোনালোকৰো এনেকুৱা হৈছে, তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। এইবাৰ যিহেতু আৰু নতুনকৈ অৰুণোদয় আঁচনি ভেৰিফাই কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ ইম্পৰ্টেণ্ট আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়া আৰু নতুনকৈ আধাৰ কাৰ্ড ভেৰিফাই কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পাব লাগে, পোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে জুন মাহত একেলগে অৰুণোদয় আঁচনি পইচা 6000 টকা লাভ কৰিব। আজি অৰুণোদয় আঁচনি ইম্পৰ্টেণ্ট আপডেট আহি